যদি আপুনি ফেসবুকত কাম কৰি আছে নাইবা 2026ত ফেসবুকত কন্টেন্ট ক্ৰিয়েশ্যন কৰি টকা ইনকাম কৰিবলৈ বিচাৰিছে তেনেহলে ভিডিওটো স্কিপ নকৰিব, ভিডিওটো শেষলৈ চাব। এটো যে জনাই দিম ফেসবুকত কাম কৰিবলৈ হলে আপোনাৰ কি কি নিয়ম নীতি মানি চলিব লাগিব। আহক ভিডিওটো আৰম্ভ কৰো। এক নম্বৰে আপুনি সেক্সুয়াল ভিডিও কেতিয়াও আপোনাৰ পেজ নাইবা প্ৰফাইলত আপলোড নকৰিব। বহুতে কি কৰে সেক্সুয়াল ভিডিও আপলোড কৰি দিয়ে, ভাইরাল হোৱাৰ নেশাত সেক্সুয়াল ভিডিও কি কৰে আপলোড কৰি দিয়ে। আপুনি কেতিয়াও সেক্সুয়াল ভিডিও আপলোড নকৰিব। যদি আপলোড কৰিছে হেবিলাক কি কৰিব ডিলিট কৰি দিব, নহলে আপুনি যদি কন্টেন্ট মনিটাইজেশ্যন পায় পোৱাৰ পিছত কেতিয়াও আপুনি ধৰি ৰাখিব নোৱাৰিব। 2 নম্বৰত আপুনি কেতিয়াও কোনো ধৰণৰ ফেক নিউজ ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড নকৰিব। যেনেকুৱা এতিয়া কোনো যুদ্ধ কাৰোবাৰ লগত লগা নাই, আপুনি যদি এটা ভিডিও বনাই দিলে যে ইমকৰ লগত তমকৰ যুদ্ধ লাগিছে, এইটো কাম কেতিয়াও নকৰিব। যদি কৰিছে আপুনি কেতিয়াও কন্টেন্ট মনিটাইজেশ্যন নাপায় ফেসবুক পেজ নাইবা প্ৰফাইলত। 3 নম্বৰত হল আপুনি কেতিয়াও এডাল্টছৰ ভিডিও আপলোড নকৰিব, সৰু সৰু বাচ্চাৰ ভিডিও আপলোড নকৰিব। যদি ভিডিও আপলোড কৰিছে আপোনাৰ পেজ নাইবা প্ৰফাইলত সমস্যা হ'ব। সৰু এটা বাচ্চা কাপড়বিহীন হৈ আছে, আপুনি কি কৰিলে ভিডিও কৰি আপলোড কৰি দিলে, এইটো কাম কেতিয়াও আপুনি নকৰিব। কৰিলে আপোনাৰ কন্টেন্ট মনিটাইজেশ্যন নাপাব আৰু যদি পায়ও বহুদিন লৈকে নাথাকে। আৰু 4 নম্বৰত আপুনি কেতিয়াও কাৰো ভিডিও কপি কৰি নিজৰ ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড নকৰিব। যদি আপলোড কৰিছে অলপ সময়ৰ কাৰণে ভাইরাল হ'ব পাৰিব, লং টাইম আপুনি সাৰ্ভাইভ কৰিব নোৱাৰিব ফেসবুক পেজ নাইবা প্ৰফাইলত, গতিকে এইটো কাম আপুনি কেতিয়াও নকৰিব। 5 নম্বৰত হল আপুনি কেতিয়াও হেট স্পিচ নাইবা কোনো ধৰণৰ গালি গালাচৰ ভিডিও আপুনি বনাই ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড নকৰিব। যদি আপলোড কৰিছে সমস্যাৰ সন্মুখীন হ'ব লাগিব, বহুত ধৰণৰ স্পাম হৈ যাব, আপুনি কেতিয়াও এইটো কাম নকৰিব। 6 নম্বৰত আপুনি কেতিয়াও কোনো ধৰণৰ ৰক্তাক্ত বস্তু ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড নকৰিব। যদি আপলোড কৰিছে আপোনাৰ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব, যেনেকুৱা ফেসবুক পেজ আপুনি কেতিয়াও মনিটাইজেশ্যন কৰিব নোৱাৰিব, গতিকে আপুনি কেতিয়াও ৰক্তাক্ত বস্তু ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড নকৰিব। 7 নম্বৰত আপুনি সেম কমেন্ট বাৰ নকৰিব। যেনেকুৱা আপুনি গুড মৰ্নিং লিখিছে সকলোকে পেস্ট কৰি আপুনি কমেন্ট কৰি দিলে, এইটো কাম এতিয়া কেতিয়াও নকৰিব। মই কৰিছিলো চাওক কেনেকুৱা এটা স্পাম হৈ গৈছে, বহুত ধৰণৰ ইস্যু আহি পৰিব। 8 নম্বৰত আপুনি কেতিয়াও আপুনি যদি প্ৰফাইলত প্ৰফেশনাল ড্যাশবোর্ড ওয়ান কৰি কাম কৰি আছে, আপুনি কেতিয়াও বেলেগ নাম দি ফেসবুক পেজ নাৰাখিব। কাৰণ আপোনাৰ ভোটাৰ আই কাৰ্ড নাইবা পান কাৰ্ডত যিটো নাম আছে নিয়ম সেইটো নাম আপুনি প্ৰফাইলত ৰাখিব, নহলে আপুনি কেতিয়াও মনিটাইজেশ্যন নাপায়। আৰু মনিটাইজেশ্যন পালেও বহু দিনৰ পিছত আপোনাৰ পে আউটত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেল বনোৱা হৈছে নতুন নতুন ক্ৰিয়েটৰৰ হেল্পৰ কাৰণে।